গুৰেশ্বৰ মহৰীপাৰাত বিটিআৰ প্ৰধান প্ৰমোদ বড়োই উদ্বোধন কৰে কেইবাটাও আঁচনি। আজি 11 ছেপ্টেম্বৰত মহৰীপাৰা আঞ্চলিক বাথ মন্দিৰৰ ভৱন উত্তৰ বেতনা সমন্বয় সাহিত্য সভা ভৱনৰ উদ্বোধন কৰাৰ লগতে উত্তৰ বেতনা এইচ স্কুলৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত বিটিআৰৰ কাৰ্যবাহী সদস্য ৰণেন্দ্ৰ নাৰ্চাৰী, বিটিআৰৰ MCLA পবিত্ৰ কুমাৰ আৰু মনোনীত MCLA চম্পাৱতী ডেকাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আলোচনা বিবেচনাৰ পিছত তেওঁলোকে উত্তৰ বেতনা হাইস্কুললৈ এখন এপ্লিকেশ্যন দিলে। এপ্লিকেশ্যন দিয়াৰ পিছত মই মেনেজিং কমিটিত মই উত্থাপন কৰিলোঁ। তেতিয়া মেনেজিং কমিটিৰ সভাপতি আছিল আমাৰ উপেন কলিতা। সেই উপেন কলিতা মেনেজিং কমিটিত যেতিয়া আমি আলোচনা কৰিলোঁ, ষ্টাফসহ আমি যেতিয়া আলোচনা কৰিলোঁ, এই মাটি ঠাইডোখৰ অসম সাহিত্য সভা আৰু বড়ো সাহিত্য সভাৰ নামত দিয়াৰ কাৰণে আমি সৰ্বসন্মতি প্ৰকাশ কৰিলোঁ। সৰ্বসন্মতি প্ৰকাশ কৰাৰ পিছত মই 2020 ডিচেম্বৰত উত্তৰ বেতনা হাইস্কুলৰ পৰা অৱসৰ গ্ৰহণ কৰিলোঁ। আৰু অৱসৰ গ্ৰহণ কৰি আমি এই মাটিৰ সম্পৰ্কে SDC অফিচলৈ আমি গ'লোঁ। SDC অফিচত গৈ যেতিয়া আমি এই মাটিৰ সম্পৰ্কে আলোচনা বিবেচনা কৰিলোঁ, তেতিয়া কিন্তু আমাক মানে বৰ্তমান তেওঁ হৰেশ্বৰ শংকৰদেৱৰ নেতা, তেওঁ কি নাম আছিলে নামটো, ৰবি ডেকা। ৰবি ডেকাৰ লগত মই আলোচনা বিবেচনা কৰিলোঁ যে মাটি আমি কেনেধৰণে আবণ্টন ল'ম। তেওঁ যথেষ্ট আমাক সহায় কৰিলে। SDCৰ পৰা আমি লিখাই ল'লোঁ। SDCৰ পৰা লিখাই লৈ আমি কোকৰাঝাৰ আমি ছেক্ৰেটাৰী অফিচত গ'লোঁ। একেদিনে আমি সেই সময়ত NC নৰেন চন্দ্ৰ বসুমতাৰী আছিল, তেখেতে মানে ছেক্ৰেটাৰী আছিলে কোকৰাঝাৰ ছেক্ৰেটাৰিয়েটত। তেখেতে ৰেভিনিউ ডিপাৰ্টমেণ্টৰ ছেক্ৰেটাৰী আছিল। তেখেতে আমাক পূৰ্ণ সমৰ্থন কৰি এই ইয়াতে যিটো মাটি আমাক বৰ্তমান যেতিয়া আমি আজি অসম সাহিত্য সভা আৰু বড়ো সাহিত্য সভাৰ যি মানে আমি সমন্বয় সেইটো কৰাৰ কাৰণে যিখন সমন্বয়েৰে আমি ঘৰ বান্ধিলোঁ, সেই ঘৰ বান্ধা মাটি ঠাইখন আমি কোকৰাঝাৰৰ পৰা আমি এলটমেণ্ট পালোঁ। আনি আধা বিঘা 1 বিঘা আমি পালোঁ। বাকী পৰৱৰ্তী যিখিনি মাটি, সেই মাটিখিনি আকৌ আমি কি কৰিলোঁ, চিলড্ৰেন মানে পাৰ্কৰ কাৰণে আমি পুনৰ আকৌ এলটমেণ্ট বিচাৰি গ'লোঁ। আৰু আমি তাৰো আমি মানে কি পালোঁ, এলটমেণ্ট পালোঁ। তেতিয়া আমি 2 বিঘা মাটি আমাৰ বড়ো সাহিত্য সভা, অসম সাহিত্য সভা এই দুয়োটাৰ নামত আমাৰ 1 বিঘা মাটি আছে। চিলড্ৰেন পাৰ্কৰ নামত 1 বিঘা আছে। এই 2 বিঘা মাটি আমাৰ বৰ্তমান মজুত আছে। আজি এই ঘৰটো লোৱাৰ কাৰণে আজি উন্মোচনৰ মানে দিন আছিলে। উন্মোচনৰ দিনত তেখেত মাননীয় মানে প্ৰমোদ বড়োৱে আহিছিল আৰু তেখেতে উদ্বোধন কৰি গ'ল। আৰু তেখেতে উদ্বোধন কৰি সন্তুষ্ট হৈ পুনৰ তেওঁ আমালৈ শকত ধৰণৰ এটা টকলা বনাইছে। ওপৰ যিটো মানে তলা, এই মানে ফাৰ্ষ্ট ফ্ল'ৰটো বনোৱাৰ কাৰণে তেখেতে ঘোষণা কৰি গ'ল। গতিকে মই আশা ৰাখিছোঁ আমাৰ যিটো মানে ইচ্ছা, আমাৰ যিটো আশা, এই আশাবোৰ আমি মানে সম্পূৰ্ণ আমি হয়তো এনেকৈ কৈছোঁ যে আমাৰ নিশ্চয় সফল হ'ব। আমি কি কৰিছোঁ যে তাতে আমি মানে ফটো তুলি তাতে আমি সকলো ব্যক্তিসকলে যিসকলে জীয়াল হোৱা সেইসকল আমি স্মৃতি হিচাপে আমি তাত ফটো ৰাখিছোঁ। তাৰোপৰি যিসকলে মানে আমাৰ বড়ো সাহিত্য সভাৰ প্ৰাইমাৰীৰ প্ৰাক্তন সভাপতি সম্পাদকসকলৰ আমি স্মৃতি মানে অটুট ৰখাৰ কাৰণে তাতে ফটো আমি ৰাখিছোঁ। এইখিনি আমাৰ সুযোগ আৰু সুবিধা দিয়াৰ কাৰণে, এইবোৰ সুযোগ আৰু সুবিধা দিয়াৰ কাৰণে আমি আমাৰ প্ৰমোদ বড়োলৈ আমি আমাৰ তৰফৰ পৰা, সমন্বয় সমিতিৰ তৰফৰ পৰা অশেষ ধন্যবাদ যাচিছোঁ। আমি ভাবোঁ এই ধৰণৰ যদি অসমত যদি শান্তি সম্প্ৰীতিৰে আমি জীয়াই থাকিব পাৰোঁ, অসমীয়াই হওক বা বড়োই হওক, ভাই যেতিয়া আমি জীয়াই থাকিব পাৰিম, তেতিয়া হয়তো আমি একালত হয়তো আমি শান্তিৰে আমি একেলগে আমি বাস কৰিব পাৰিম। সেইটো আমি আশা ৰাখিছোঁ। আৰু আজি আপোনালোকে উপস্থিত হৈ আমাৰ যিখিনি মানে এই যে
মানে তকটো ল'লে তাৰ কাৰণে আপোনালোকলৈ মই মোৰ তৰফৰ পৰা অৰ্থাৎ আমাৰ সমন্বয় সমিতিৰ তৰফৰ পৰা ধন্যবাদ যাচিছোঁ। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।